ভোটৰ আগত দুইজনে বিশেষতে পবিত্ৰ মাৰ্ঘেৰিটা বোলাজনে কি কৰিছিলে হিন্দুস্তান পাকিস্তানৰ যুদ্ধ লগাইছিলে কাৰ লগত গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত কিন্তু ইলেকশ্যন গ'ল ৰিজাল্ট দিলে তাৰ পিছৰ পৰা কিন্তু দুজন ব্যক্তি একেবাৰে দেখা সাক্ষাৎ নাইকিয়া হৈ গ'ল এজন হ'ল পবিত্ৰ কাই আৰু এজন হ'ল দিলীপ কাই এই দুইজন কিন্তু নাইকিয়া হৈ গ'ল ইলেকশ্যনৰ আগে তেওঁলোকে এজনে প্ৰথমতে মই কৈ ল'ব লাগিব এই পবিত্ৰ কাই বোলাজন এইজনে কি কৰিলে মুখ্যমন্ত্ৰীৰ মূৰটো খালে গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰীৰ লগত এখন নোহোৱাই কাজিয়া লগাই পেলাই মুখ্যমন্ত্ৰীক হাঁহিয়াতৰ পাত্ৰ কৰিলে কেনেকৈ কৰিলে হিন্দুস্তান পাকিস্তানৰ কাজিয়া লগোৱা মেইন মানুহজন হ'ল এই পবিত্ৰ মাৰ্ঘেৰিটা বোলাজন হয় না নহয় সেইটো গ'ল তাৰ পিছতে সকলোৱে গম পালে যে পবিত্ৰ মাৰ্ঘেৰিটাৰ এইখন ভুৱা তথ্য দি পেলাই গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত কাজিয়াখন লগাইছিল তাৰ পিছত কি হ'ল লাগিল লাজ পালে আসলতে মুখ্যমন্ত্ৰীও লাজ পালে আৰু তেওঁলোকৰ মন্ত্ৰীসভাৰ বা বিধায়ক হেৰিসকলেও কি কৰিলে লাজ পাইছে যে এইবিলাক ভুৱা কথা আছিলে আৰু ভুৱা কথা নহ'লেনো তেওঁলোকক মানে গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰিব নোৱাৰিলেনে দেখিলে নহয় আপোনালোকে গৌৰৱ গগৈক নো মেডালো লৰাব নোৱাৰিলে গৌৰৱ গগৈ বদনাম কৰিলে বা হৰুৱালে সেইটো বেলেগ কথা হয় নে নহয় কিন্তু কি হ'ল তাৰ বাদে একো প্ৰমাণ নাই তাৰ পিছত আহো দিলীপ কাই বোলাটো তেওঁ কি কৰিছিলে আপোনালোকে দেখিছিলে এফালে দুটা ভাগ দেখাই লৈ পেলাই ভিতৰি ভাবিছিলে কি হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকিলে মোৰ ভাল হ'ব সবানন্দ সোণোৱালৰ কথাটো বাদ দিলোঁ তেওঁ আচলতে পুৰণা বিজেপি দেই আৰু বিজেপি সকলৰ মাজত আহি পেলাই তেওঁ কি কৰিলেহি একদম সভাপতি ল'লে সভাপতি লোৱাৰ পিছত 2 নম্বৰী মানে হেৰিৰে তেওঁ ভৰপূৰ মানুহকহে দেখাই তেওঁ সেয়া কিন্তু তেওঁ আছিলে এজন একেবাৰে 2 নম্বৰী ধুৰন্ধৰ আৰু চৰকাৰী মাটিত ঘৰ বনোৱা এজন তেওঁ কোটিটকীয়া ঘৰ বনাই থৈছে চৰকাৰী মাটিত আৰু সেইজন সভাপতি এতিয়া লোকৰ ঘৰৰ দুৱাৰে টুক্কৰ মাৰি ফুৰিবলগীয়া সৃষ্টি হৈছে আপোনালোকে দেখিছে জানো এই দুজনৰ নাম চিটি কিবা দেখিছেনে বাৰু ক'ৰবাত কিবা পাইছেনে নাজানো আপোনালোকে পাইছেনে নাই মই কিন্তু বহুত নিউজ চাওঁ মই কিন্তু নাপাওঁ আৰু তেওঁলোকৰ এতিয়া একদম শেষ হৈ গৈছে মানে এতিয়া সকলো ৰদল বদল হ'ব আৰু এইবাৰ স্থান হেৰুৱাব কৰে দিলীপ কাইটো যাবলৈ বিচাৰি আছে তাত হেৰি কৰিবলৈ কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাৰ এতিয়া কি হ'ব তেওঁ নিজৰ পদবীটো মানে থাকো নাথাকো মানে ফুচফাচ গম পাইছে নহয় গতিকে আৰু কিমান কি ক'ব এইকেইজনে শেষ কৰি দিলে এই দুইজন কিন্তু একদম নাম্বাৰ 1 মানে নিমকি চৈতান বুলি কয় এইবিলাক মানুহক নিমকি চৈতান কয় আৰু আপোনালোকৰ লগত ভিডিঅ' বনাই আছোঁ কিনকৈ মোৰ গাত বৰষুণো পৰি আছে এফালে যাবলৈও ওলাইছোঁ কিন্তু সঁচাকৈ আজি মই যেতিয়া এটা নিউজ দেখিছোঁ খুব হাঁহি উঠিছে এতিয়া তেওঁলোকে কি কৰিছে বিশেষতে এই দিলীপ শইকীয়া বোলাজনে কি কৰিছে লোকৰ ঘৰৰ দুৱাৰমুখে এতিয়া কক বকাই ফুৰিছে ভিক্ষা খুজিবলগীয়া হৈছে ভিক্ষা আৰু কিহৰ ভিক্ষা আপোনালোকে চাই লওক শীঘ্ৰেই কেন্দ্ৰীয় মন্ত্ৰীসভাৰ ব্যাপক ৰদবদল মন্ত্ৰীসভাৰ পৰা অপসাৰিত হ'ব বহু মন্ত্ৰী তালিকাত ৰাজনাথ সিং ধৰ্মেন্দ্ৰ প্ৰধান হৰদীপ সিং পুৰী চকী যাব নেকি পবিত্ৰ মাৰ্ঘেৰিটাৰো কেন্দ্ৰীয় মন্ত্ৰীসভা স্থান লাগে দিলীপ শইকীয়াক ৰাজ্যিক সভাপতিৰ পদ এৰিবলৈ সাজু দিলীপ শইকীয়া মুখ্যমন্ত্ৰীৰ পদ বিচাৰি ৰাষ্ট্ৰীয় নেতৃত্বৰ দুৱাৰে টুকৰ মাৰিও বিফল হোৱা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ চকু এইবাৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত প্ৰধানমন্ত্ৰী মোদীৰ কেবিনেটত স্থান বিচাৰি দিল্লীত পুনৰ লবি পকাইছে সাংসদ দিলীপ শইকীয়াই বিজেপিৰ শীৰ্ষস্থানীয় সূত্ৰই সদৰি কৰা মতে অহা 20 জুলাইৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰত ব্যাপক ৰদবদল হোৱাৰ সম্ভাৱনা আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় মন্ত্ৰীসভাৰ তৃতীয়টো কাৰ্যকালত এয়া হ'ব বৃহৎ সালসলনি অহা বছৰত অনুষ্ঠিত হ'বলগীয়া উত্তৰ প্ৰদেশ গুজৰাট পঞ্জাৱ হিমাচল প্ৰদেশকে ধৰি 7খনকৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে নতুনকৈ গঠন কৰিব কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা একাংশ জ্যেষ্ঠ নেতাক অপসাৰণ কৰি নতুন মুখক অগ্ৰাধিকাৰ দিব প্ৰধানমন্ত্ৰীয়ে তদুপৰি বিভাগীয় কাম কাজত সফল হ'ব নোৱাৰা একাংশ মন্ত্ৰীক অপসাৰণ কৰা হ'ব বুলিও চৰ্চা চলিছে জানিব পৰা মতে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীক অপসাৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ইয়াৰ লগতে আন কেইবাজন ৰাজ্যিক মন্ত্ৰীক মন্ত্ৰীসভাৰ পৰা অপসাৰণ কৰি বিজেপিৰ দলীয় দায়িত্ব দিয়াৰো চিন্তা চৰ্চা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে তদুপৰি যিসমূহ ৰাজ্যত আগন্তুক 3 বছৰলৈ কোনো নিৰ্বাচন নাই তেনে ৰাজ্যসমূহৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীসভাত থকা একাংশ সদস্যকো অপসাৰণ কৰা হ'ব বুলি চৰ্চা চলিছে
এইসকল অপসাৰিত মন্ত্ৰীৰ স্থানত উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, পঞ্জাৱ আৰু কৰ্ণাটকৰ পৰা একাংশ সাংসদক কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰী মোদীৰ এনে পদক্ষেপৰ বাবে অসমৰ পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি কেইবাজনো ৰাজ্যিক মন্ত্ৰীয়ে চকী এৰিব লাগিব বুলি চৰ্চা চলিছে। ৰাজধানী দিল্লীত চলি থকা এনে চৰ্চাৰ মাজতেই বিজেপিৰ এটা শীৰ্ষ সূত্ৰই সদৰি কৰা মতে এইবাৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত সোমাবলৈ তৎপৰতা চলাইছে সাংসদ দিলীপ শইকীয়াই। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ স্থানত নিজৰ নাম সোমাবলৈ ইতিমধ্যেই কেইবাজনো ৰাষ্ট্ৰীয় নেতাক সাক্ষাৎ কৰিছে দিলীপ শইকীয়াই। সূত্ৰটোৰ মতে প্ৰধানমন্ত্ৰী মোদীৰ কেবিনেটত স্থান লাভ কৰাৰ স্বাৰ্থত দিলীপ শইকীয়াই ৰাজ্যিক বিজেপিৰ সভাপতি পদ এৰিবলৈও সাজু বুলি ৰাষ্ট্ৰীয় নেতৃত্বক অৱগত কৰিছে। অৱশ্যে দিলীপ শইকীয়াৰ এই অভিযান কিমান সফল হয় সেয়া এই পৰ্যন্ত নিশ্চিত হোৱা নাই। উল্লেখ্য যে অসমত বিজেপিয়ে দ্বিতীয়বাৰলৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱাৰ পাছত মুখ্যমন্ত্ৰীৰ পদ বিচাৰিও একাংশ ৰাষ্ট্ৰীয় নেতৃত্বৰ শৰণাপন্ন হৈছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। জানিবলৈ পোৱা মতে সেই সময়ত তেওঁক কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ আশ্বাস দিছিল ৰাষ্ট্ৰীয় নেতৃত্বই। এই সন্দৰ্ভত আছে আৰু বহু খবৰ, অপেক্ষা কৰক। গম পালে নহয়, সেই সৰু ভিডিঅ' ক্লিপটো চাই তেওঁলোকৰ নিজৰ কৰ্মফল এয়া গম পাইছে। এজন সভাপতি হৈ তেওঁ এতিয়া কি কৰিব, ভিক্ষা খুজিবলগীয়া হৈছে। গতিকে বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।